বিটিআৰত নিৰ্বাচনী ৰণদংকাৰ শেষ প্ৰচাৰ জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰে প্ৰমোদ বড়ো আৰু ভৱেশ কলিতা কোনে মাৰিব বিটিআৰত শেষ হাঁহি লোকসভা নিৰ্বাচনৰ আজি অন্তিমটো দিন অহা 7 মেত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ক্ৰমান্বয়ে ধুবুৰী বৰপেটা গুৱাহাটী আৰু কোকৰাঝাৰত চিৰাঙৰ বিজনিত অন্ত পৰিল জয়ন্ত বসুমতাৰীৰ সমৰ্থনত বিশাল ৰোড শ্ব' প্ৰমোদ বড়োৰ উপস্থিতিত উলিওৱা হয় এই বিশাল ৰোড শ্ব'ত সমাগম ঘটে যথেষ্ট লোকৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু কৰ্মকৰ্তাসকল অন্তিম দিনটোৰ আবেলিৰ ভাগত 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত উলিওৱা হয় এই বিশাল ৰোড শ্ব' প্ৰতিকূল বতৰকো নেওচি বৰষুণত তিতি বুঢ়ী ৰোড শ্ব'ত অংশগ্ৰহণ কৰে বিজেপি আৰু UPPLৰ সমৰ্থকসকলে এই নিৰ্বাচনত বিটিআৰবাসী ৰাইজে সকলো ফূৰ্তি কৰিছে সকলো ভাল এটা পৰিৱেশত সবে নিৰ্বাচন প্ৰচাৰ চলাইছে গতিকে এনেকুৱা এটা পৰিৱেশ আমি আৰু আগতে দেখা নাছিলোঁ হয়তো পিছত কেতিয়া দেখা পাম এইটো ক'ব নোৱাৰোঁ কাৰণ বিটিআৰবাসী ৰাইজে যোৱা 30-40টা বছৰ এটা চাপৰ ওপৰত তলত থাকি প্ৰেছাৰত থাকি কাম কৰিব লগা হৈছিলে ইয়াত হত্যা হিংসা বিভিন্ন পৰিৱেশ এই কাৰণে কোনো ওপেন মাইণ্ড লৈ পেলাই মুকলি মনেৰে কাম কৰিব পৰা নাছিল কিন্তু এইটো নিৰ্বাচনত ইমান ওপেন ইমান হাঁহি ফূৰ্তি তামচা নাচ গান সঁচাকৈ আজি এনেকুৱা অনুভৱ হৈছে যে গণতন্ত্ৰ যিটো হৈছে এই গণতন্ত্ৰটো শক্তিশালী হৈছে এইটো এনেকুৱা এটা অনুভৱ আমাৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিটিআৰবাসীয়ে ধন্যবাদ দিব ওলাই আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিবলৈ ওলাই আহিছে গতিকে এই পৰিৱেশটো আমাৰ বিটিআৰ অঞ্চলত ডাঙৰ এটা সলনি আনিব আৰু এই পৰিৱৰ্তনে আমাৰ মাজত সমন্বয় শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ কাৰণে নতুন এটা ধাৰা আৰম্ভ হ'ব আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আৰু কিছু মুহূৰ্তৰ পিছতে আমাৰ সামৰণি পৰিব প্ৰচাৰ অভিযান ইতিমধ্যে আপোনালোকে গম পালে সমগ্ৰ অসম আমি ঘূৰিলোঁ প্ৰথম যিটো ফাৰ্ষ্ট ফেজ বুলি কৈছিলে আৰু ছেকেণ্ড ফেজ এতিয়া থাৰ্ড ফেজতো সুন্দৰ ফলাফল ভাৰতীয় জনতা পাৰ্টী আমাৰ মিত্ৰগোষ্ঠী পাবলৈ সক্ষম হ'লোঁ আমি আজি শেষৰ এইখন সভাত অনুষ্ঠিত হ'ল য'ত বিজনী সমষ্টিত আমাৰ বিধায়ক ডাঙৰীয়া আছে য'ত প্ৰমোদ বড়ো ডাঙৰীয়া আছে BTC চিফ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া প্ৰমুখ্যে আমাৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া এই অঞ্চলৰ MCLA সকলৰ উপস্থিতি এখন সুন্দৰ সভা সুন্দৰ ৰোড শ্ব' এখন হৈ গ'ল আৰু আমাৰ আশা আছে 1 নং কোকৰাঝাৰ ST সমষ্টিত আমাৰ মিত্ৰগোষ্ঠী 1 নম্বৰ পজিশ্যন পাব ওভাৰঅল খুবেই ভাল 14খনৰ আসনতে আমি 13খন নিশ্চিত আমাৰ বিজয় 14 নম্বৰ আসনখন ক'বলৈ গৈছোঁ ধুবুৰী আসনখনত আমাৰ এক যুঁজ হ'ব কিন্তু অৱশেষত আমাৰ যে ৰুল জাভেদ ইছলাম ডাঙৰীয়া নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব এইবিলাক নচলে মোদীজীৰ আগত মোদীজীক প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে সকলো ওলাই পৰিছে তাত চিপৰাং আৰু কোটালে এইবিলাক কথা নাহে সকলোকে আহ্বান জনাইছোঁ তৃতীয় পৰ্যায়ৰ যিটো 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন সকলোৱে হিলদল ভাঙি ওলাই আহি সমগ্ৰ ভাৰতবৰ্ষত যিটো মোদীময় পৰিৱেশ অসমত যিটো মোদীময় পৰিৱেশ নিশ্চিতভাৱে যি 4টা লোকসভা নিৰ্বাচন হ'বলৈ গৈ আছে কোকৰাঝাৰ বৰপেটা ধুবুৰী আৰু গুৱাহাটী এই আটাইকেইটাতে সুন্দৰ পৰিৱেশত আমাৰ এই নিৰ্বাচন সমাপন হ'ব আৰু আমাৰ প্ৰাৰ্থীসকল বিজয় নিশ্চিত হ'ব চিৰাঙৰ পৰা সুফিয়া মণ্ডলৰ ৰিপৰ্ট মাই নিউজ এনি